নৱপ্ৰজন্মক সুস্থ সবল কৰি ৰাখিবলৈ ব্যায়াম আৰু খেল ধেমালি অপৰিহাৰ্য। 2002 চনত যেতিয়া অসমৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া ঘোষিত হ'ল, সেই সময়তে মনলৈ আহিছিল গীতৰ সুৰেৰে আমাৰ উত্তৰ পুৰুষক খেলৰ প্ৰতি উৎসাহিত কৰি তুলিবলৈ। সেই উদ্দেশ্যেৰে ওচৰ চাপিছিলোঁ চিৰনমস্যা স্বৰ্গীয়া কবি আৰু গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ। সেই সময়ত তেখেতৰ শৰীৰ তেনে অসুস্থ। সুচিকিৎসাৰ বাবে ভাৰতৰ ৰাজধানী চহৰলৈ যাত্ৰা কৰাৰ প্ৰাক মুহূৰ্তত মাথো 2 মিনিটৰ ভিতৰতেই ৰচি পেলাইছিল খেলো আহা শীৰ্ষক এই গীতটি, য'ত থলুৱা খেল ধেমালিকো সমানে প্ৰাধান্য দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। এই গীতটিত সুৰ দিছে ৰাজীৱ কলিতাই।